নমস্কাৰ। এতিয়া মোক বহুতে সুধি আছে যে অসম আৰক্ষী আৰু অসম বন বিভাগৰ যিটো মেডিকেল টেষ্ট হয়, সেই মেডিকেল টেষ্টত যদিহে নগ্নিৰ সমস্যা থাকে তেন্তে আনফিট কৰে নেকি। এতিয়া আপোনালোকৰ অসম পুলিচ নাইবা অসম ফৰেষ্টৰ যিটো মেডিকেল টেষ্ট হয়, সেই মেডিকেল টেষ্টত আপোনালোকৰ যদি নগ্নিৰ সমস্যা আছে তেন্তে আনফিট কৰাই দিব। এতিয়া যিসকলৰ নগ্নিৰ সমস্যা আছে তেওঁলোকে 1% টেনশ্যন নল'ব। মই আপোনালোকক মিনিমাম 2 মাহৰ পৰা 3 মাহৰ ভিতৰত ঘৰতে আপোনালোকে 1 টকা খৰচ নকৰাকৈ নগ্নিৰ সমস্যা কেনেকৈ ঠিক কৰিব পাৰিব ভালদৰে বুজাই দিম। আপোনালোকৰ যিসকলৰ নগ্নি আছে তেওঁলোকে এই কামটো যদি মিনিমাম 2 মাহৰ পৰা 3 মাহৰ ভিতৰত যদি কৰি দিয়ে আপোনালোকৰ ধুনীয়াকৈ ঠিক হ'ব। এতিয়া আপোনালোকৰ যিটো নগ্নি, সেই নগ্নিটো হৈছে আপোনালোকৰ ভৰিৰ এই দুটা আঁঠু, এই আঁঠুটা যদি আপোনালোকৰ লাগি যায় এনেকৈ আপোনালোকক ফিট হ'বলৈ দিব। যদি আপোনালোকৰ এইটো লাগি যায় তেন্তে আপোনালোকৰ নগ্নিত আনফিট কৰে। এতিয়া যিসকলৰ নগ্নি আছে তেওঁলোকে যেতিয়া ৰাতি শুব এই আঁঠু দুটাৰ মাজত আপোনালোকে গাৰু এটা ভৰাই ল'ব। ভালদৰে কথা শুনিব, আঁঠু দুটাৰ মাজত গাৰু এটা ভৰাব। আৰু আপোনালোকে ইয়াৰ তলত প্ৰথম আপোনালোকে এসপ্তাহমান নকৰিব এইটো কাম। এসপ্তাহ যোৱাৰ পিছত প্ৰথম আপোনালোকে এসপ্তাহ ইয়াত গাৰুটা ভৰালে, তাৰপিছত আপোনালোকে নেক্সট সপ্তাহৰ পৰা আপোনালোকে গাৰুটো ভৰাব। প্লাছ আপোনালোকে ভৰি এই দুটা ধুনীয়াকৈ আপোনালোকে কিবা কাপোৰ এখনে, আপোনালোকে বেছি টান কাপোৰে নাপাব, আপোনালোকে ধৰি লওক টাৱাল নাইবা আপোনালোকৰ সৰু সৰু যিবোৰ গামোচা লিখা আৰু তেনেকুৱা কাপোৰ আছে সেই কাপোৰ এখন বান্ধিব। এইটো বেছি টানকৈ নাপাব হা। ৰাতি কিছুমানে উচপ খাই যায়, উচপ খাই যিসকলৰ সমস্যা থাকে তেতিয়া আপোনালোকে অলপ সাৱধান হ'ব, কাৰণ কিবা কাৰণত বহুতে উচপ খাই উঠে। গতিকে আপোনালোকে এইটো অলপ ঢিলাকৈ বান্ধিব, মানে কোমল কাপোৰে বান্ধিব। আৰু এইটো গাৰুটো ভৰাব, ইয়াৰ পৰা ডাঙৰ গাৰু এটা হ'ব, সৰু গাৰু নহয়, ডাঙৰ গাৰু এটা ভৰাই আপোনালোকে এনেকৈ শুব, কাটিকৈ শুব। ওপৰৰ মুখে নহয়, কাটিকৈ আপোনালোকে এইফালে মুখে নাইবা এইফালে মুখে কাটিকৈ শুব, কিন্তু ওপৰৰ নাইবা এনেকৈ তললৈ মুখে নুশুব। আপোনালোকে যদি এনেকৈ মিনিমাম 2 মাহ আপোনালোকে ভালদৰে 2 মাহ কৰি দিয়ে তেন্তে নগ্নি সমস্যা ধুনীয়াকৈ ঠিক হ'ব। আৰু আপোনালোকৰ যিসকলৰ বেছি আছে তেওঁলোকে 3 মাহ, হাইষ্ট 3 মাহ কৰিলে নগ্নি একদম খতম হৈ যাব। গতিকে আপোনালোকে নগ্নিৰ কাৰণে 1% টেনশ্যন নল'ব, 1 টকাও খৰচ নকৰাকৈ ঘৰতে ধুনীয়াকৈ ঠিক কৰিব পাৰিব। ধন্যবাদ।